হয় আজি যেহেতু বিজয়া দশমী আৰু অচ্যুসিক্ত নয়নে যেহেতু মাৰ দেৱী দুৰ্গাক বিসৰ্জন দিব আৰু এইখিনি মুহূৰ্তত তিনিচুকীয়া পৰিৱেশটো দেখাইছোঁ যেহেতু এটা কথা ক'ব লাগিব যে এইবাৰ যেহেতু অসমৰ মৰমৰ শিল্পী জুবিন দাক হেৰুৱাই সকলোৱে মৰ্মাহত আৰু তেনে অৱস্থাত আচলতে এইবাৰ শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰিব লগা হৈছে আৰু তেনে অৱস্থাত আজি বিজয়া দশমী আৰু বিজয়া দশমীৰ দিনটোতে এইদৰে মাৰ দেৱী দুৰ্গাক বিসৰ্জন দিবলৈ লৈ যোৱা হৈছে তিনিচুকীয়া থানা চাৰিআলিৰ দৃশ্য দেখাইছোঁ তিনিচুকীয়াত এইবাৰ প্ৰায় 385খন পূজা আচলতে হৈছিল আৰু এই 385খন পূজা আচলতে তিনিচুকীয়া যি গুইজানস্থিত ব্ৰহ্মপুত্ৰৰ বুকুৰত আচলতে বিসৰ্জন দিয়া হ'ব তাতে প্ৰশাসনে সকলো যাৱতীয় ব্যৱস্থা কৰিছে আৰু এইখিনি মুহূৰ্তত মই দেখাইছোঁ আৰু তাৰ সমান্তৰালভাৱে এইবাৰ কিন্তু দেখিবলৈ পোৱা গৈছে প্ৰতিখন মঞ্চত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছিলে আৰু তাৰ পিছতেই আচলতে এনেদৰে বিসৰ্জনৰ দিনটোতো জুবিন দাৰ সেই কালজয়ী মায়াবিনী গীতটো দেখিবলৈ পোৱা গৈছে এইখিনি মুহূৰ্তত ইয়াৰ পৰিৱেশটো দেখাইছোঁ কেমেৰা পাৰ্চন বিবেকে দেখাই আছে আৰু এটা কথা ক'ব লাগিব যে এইবাৰ কিন্তু বৰ বিশেষ যিটো জাক জমকতা বা ডিজে আজি তেনেধৰণৰ কোনো পূজা সমিতিসমূহত বা পূজা মণ্ডপসমূহত দেখিবলৈ পোৱা নাই সকলো ওলাই আহি এনেদৰে বিসৰ্জনৰ দিনা আচলতে মাক বিদায় দিয়া পৰিলক্ষিত হৈছে আৰু এনেদৰে এখনকৈ মই কেমেৰা পাৰ্চন বিবেকক দেখাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে তিনিচুকীয়া যিসমূহ স্থানত আচলতে পূজা অনুষ্ঠিত হৈছিল তাৰ মণ্ডপসমূহৰ এখনকৈ পূজা লৈ যোৱা হৈছে কোনো ধৰণৰ উচ্চ সাউণ্ড ছিষ্টেম এইবাৰ নাই কাৰণ এইবাৰ সকলো আচলতে ম্ৰিয়মান হৈ আহিছে মৰমৰ শিল্পীগৰাকীক হেৰুৱাই আৰু পূজা মণ্ডপসমূহৰ দৃশ্যও আমি আপোনালোকক দেখাইছিলোঁ যে কেনেদৰে অনুষ্ঠিত কৰিছিল এক সেমেকা পৰিৱেশ দেখিবলৈ পোৱা গৈছিলে পূজা মণ্ডপসমূহত আৰু অগণন লোক ওলাই আহিছে শেষবাৰৰ বাবে আচলতে আজি বিজয়া দশমীৰ দিনা মাক দেৱী দুৰ্গাক এনেদৰে বিসৰ্জন দিবলৈ আৰু এইখিনি মুহূৰ্তত ইয়াৰ পৰিৱেশটো দেখাইছোঁ আৰু মই বিবেকক ইয়াৰ পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিছোঁ আৰু এটা কথা ক'ব লাগিব যে এইবাৰ তিনিচুকীয়াত প্ৰায় 385খন পূজা অনুষ্ঠিত হৈছিল আৰু সকলোবিলাক পূজা কিন্তু লৈ যোৱা আচলতে নিৰ্ধাৰণ কৰিছে তালৈ লৈ যোৱা হৈছে আৰু বৰ বিশেষ আচলতে মানুহ ওলাই আহিছে যদিও এক সেমেকা পৰিৱেশ বিগত বছৰ ধৰি কোনো জাক জমকতা এইখিনি মুহূৰ্তত দেখিবলৈ পোৱা নাই আৰু যিহেতু ইয়াত আৰক্ষী অধীক্ষকগৰাকী আছে ছাৰ আপোনাৰ ওচৰলৈ অকণমান মই আহিছোঁ এইবাৰ কিমানখন পূজা অনুষ্ঠিত সৰ্বপ্ৰথম আপোনাৰ যি DY 365 ভিউৱাৰ্ছ আছে আৰু আমাৰ তিনিচুকীয়াৰ ৰাইজ আছে তিনিচুকীয়া ৰাইজক তিনিচুকীয়াত পুলিচৰ তৰফৰ পৰা মই পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ বিজয়া দশমী আছে বিজয়া দশমীৰ আমাৰ বিসৰ্জন চলি আছে আমাৰ ৰেজিষ্টাৰ পূজা যি আছে এইটো 385 আছে আৰু ঘাট যি আছে বিসৰ্জন ঘাট 14 এটা ডাঙৰ ঘাট আছে তাৰ মাজত গুইজান ঘাট যি আছে গুইজান ঘাটৰ আমাৰ মোৰ দেন 100 পূজা বিসৰ্জন হ'ব আৰু এতিয়ালৈকে বিসৰ্জন আছে এইটো শান্তিপূৰ্ণভাৱে হৈ আছে কিন্তু আগৰ দৰে এইবাৰ কিন্তু যিহেতু অসমৰ পৰিৱেশটো সেমেকা যেহেতু মৰমৰ শিল্পীগৰাকীক হেৰুৱাই সকলোৱে ম্ৰিয়মান হৈ পৰিছে তেনে অৱস্থাত এইবাৰ কিন্তু শান্তিপূৰ্ণ আৰু সেমেকা পৰিৱেশ দেখিবলৈ পোৱা গৈছে কি ক'ব এবাৰ ডিজে আমাৰ অতি মৰমৰ শিল্পী জুবিন দা আমাৰ মাজত নাই তো আমি দেখিছোঁ কি পূজাটো ক্ৰাউড যে আছে 50 to 60% হৈছে আৰু প্ৰত্যেক পূজা যে আছে জুবিন দাক শ্ৰদ্ধাঞ্জলি কৰি জুবিন দাৰ গীত লগাই এইটো পূজা শান্তিপূৰ্ণভাৱে এতিয়ালৈকে আমি দেখিছোঁ কি হৈ আছে ধন্যবাদ ছাৰ আৰু মই দেখাইছোঁ পৰিৱেশটো কেমেৰা পাৰ্চন বিবেকৰ জৰিয়তে দেখাই ল'ব বিচাৰিছোঁ এনেদৰে আচলতে ঢাক ঢোলেৰে মুখৰিত হৈ পৰিছে কাৰণ আজি বিজয়া দশমী অচ্যুসিক্ত নয়নেৰে যিহেতু মা দেৱী দুৰ্গাক বিসৰ্জন দিয়া হ'ব আৰু অন্য লোক আছে তেখেতসকলৰ ওচৰলৈ আহিব বিচাৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এইখিনি মুহূৰ্তত আচলতে এক সুকীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে পৰিৱেশটোতো বহুত ধুনীয়া আছে এবাৰ আপুনি এইটো ক'ব পাৰে ভক্তি আৰু শ্ৰদ্ধা এই দুটা মিশ্ৰণ একদম হৈ আছে এনে শাৰদীয় দুৰ্গা পূজা আজি বিজয়া দশমীক চবকে শুভেচ্ছা জনাইছোঁ আৰু প্ৰথমবাৰ মতলব মোৰ জীৱন কালত মই প্ৰথমবাৰ দেখিছোঁ কোনো মানুহ প্ৰতি গোটেই ৰাইজে ওলাই আহিছে এই জুবিন দা যোনটো আজি আমাৰ মাজত নাই আমাৰ মৰমৰ জুবিন দাৰ কাৰণে প্ৰত্যেক যিমানে পাণ্ডাল আছে সব জেগাতে আমাৰ জুবিন দা ফটো লগাই চবে শ্ৰদ্ধা সুমন দিয়াৰ পিছতে পূজা ঘূৰিছে এবাৰ ইমান ডিজে উজে বজা নাই চবে তাকে শ্ৰদ্ধা জনাই আছে শ্ৰদ্ধাঞ্জলি দি আছে এইকাৰণে মই এইটো
দুর্গা পূজাত আমার যে দুর্গা সাদি বিজয়া দশমীর দিনত আমি সব গোটেই রাজ্যকে বিজয়া দশমী শুভেচ্ছা জনাইছোঁ আৰু যোনটো আমাৰ জুবিন দা আমাৰ মাজত নাই তাৰ কাৰণে শ্ৰদ্ধা আৰু সুমন অৰ্পিত কৰিছোঁ। হয়, নিশ্চয়কৈ আচলতে এনেদৰেই মই দেখাইছোঁ যে যিহেতু এইবাৰ জুবিনবিহীন শাৰদীয় দুৰ্গোৎসৱ অসমৰ ৰাইজে পাতিব লগা হৈছে, এক আচলতে সেমেকাৰ পৰিৱেশ আৰু এই পৰিৱেশৰ মাজতে সকলোৱে এনেদৰে ওলাই আহিছে, মাৰ দেৱী দুৰ্গাক বিসৰ্জন দিবলৈ সকলো ওলাই আহিছে। আৰু এইবাৰ প্ৰতিখন মণ্ডপত আচলতে দেখিবলৈ পোৱা গৈছিলে বৰ বিশেষ আচলতে জাক জমকতা আমি দেখিবলৈ পোৱা নাই। এনেদৰে সকলো ওলাই আহি শেষবাৰৰ বাবে আচলতে মাক এবাৰ বিসৰ্জন দিবলৈ বা এবাৰ চাবলৈ বা এবাৰ ওচৰৰ পৰা সেৱা জনাবলৈ এনেদৰে অগণন লোক সমবেত হৈছে তিনিচুকীয়াৰ চহৰত।